সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। আজি হৈছে ৩ মাৰ্চ। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাওক। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। এইদৰে আপোনালোকে গুৰু দক্ষিণা পৰ্টেলক লৈ প্ৰাধিকৰণৰ পৰ্টেল বা গুৰু দক্ষিণাসকলে যি শিক্ষাগুৰুসকল আছে তেওঁলোকে কিমান পাব, এককালীন সাহায্য অংগনবাদী কৰ্মী সহায়িকাসকল আৰু ইয়াৰ লগতে আগন্তুক ২৬ নিৰ্বাচনত কেনেদৰে প্ৰস্তুতি চলিছে সকলোখিনি কথা আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ আমি দৌল মহোৎসৱক লৈ উখল মাখল সত্ৰনগৰী বৰপেটা। তো এতিয়া আমি দেখা গৈছে যিহেতু ফাকুৱাৰ বাবে দৌল মহোৎসৱক লৈ যি উখল মাখল এতিয়া দেখা গৈছে সত্ৰনগৰী বৰপেটাত সত্ৰনগৰীত উখল মাখল পৰিৱেশ দেখা গৈছে। নেক্সট খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰো মুখ্যমন্ত্ৰী হিচাপে। এতিয়া যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে সেইখিনি যাত্ৰা কৰিছে আৰু এতিয়া জন আশীৰ্বাদ যাত্ৰাত যেনেদৰে কৰিছে আৰু তেনেদৰে তাত এতিয়া সোধা গৈছে যি উপস্থিত ৰাইজ আছে, ৰাইজে তেওঁলোকে মন্তব্য কৰিছে যে আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিচাপে বিচাৰে কাক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে বিচাৰো বুলি তেনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে পৰিস্থিতি বহুত বেয়া। তো পৰিস্থিতি এতিয়া বহুত বেয়া বুলি অখিল গগৈ ডাঙৰীয়াই কৈছে মিত্ৰতাৰ প্ৰসংগত। আৰু মিত্ৰতা প্ৰসংগত এতিয়া ইতিমধ্যে আপোনালোকে গমে পাইছে কেনেধৰণৰ এতিয়া পৰিস্থিতি হৈছেগৈ, মিত্ৰতা হ'ব নহ'ব, কি হ'ব আৰু কেনেদৰে। এতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছে তেওঁলোকে যদি আমাক শিৱসাগৰ সমষ্টিটো দিম বুলি কয়, আকৌ পিছ মুহূৰ্ততে আকৌ তাতে পাৰ্টি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কয়, তো এনেদৰেতো মিত্ৰতা হ'ব নোৱাৰি। আৰু এতিয়া পৰিস্থিতি বহুত বেয়া বুলি কৈছে। আগন্তুক ২৬ নিৰ্বাচন যিমানেই দিন ওচৰ চাপিছে সিমানেই তেওঁলোকৰ মাজত এই মিত্ৰতা কেন্দ্ৰিক সংঘাতবিলাকহে দেখিবলৈ পাই গৈছে। মিত্ৰতাৰ যি প্ৰসংগ আগবঢ়া নাই আৰু তেওঁলোকৰ মাজত তেওঁলোকে সেইখিনি কেনেদৰে মিত্ৰতা কৰিব খুজিছে সেইটো এটা মই একদম সপোনৰো অগোচৰ বুলি কৈছে। আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে এতিয়া পৰিস্থিতি বহুত বেছি বেয়া। নেক্সট খবৰ হৈছে জন আশীৰ্বাদ যাত্ৰাত ভবাতকৈ বহুত বেছি মৰম দিছে ৰাইজে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে আমি যিটো ভাবিছিলোঁ বা আমি যেনেদৰে ভবা হৈছিলে যে জন আশীৰ্বাদ যাত্ৰা কৰিম আৰু ৰাইজে যি নাপালে বা পালে বা কি কৰিব পাৰিলোঁ কি কৰিব নোৱাৰিলোঁ সেইখিনি সোধা যাব বা সেইখিনি আৰু মৰমবিলাক আমি ল'বলৈ চেষ্টা কৰিম। কিন্তু এতিয়া আমি যিটো বিচাৰিছিলোঁ বা আমি যিটো ভাবিছিলোঁ তাতকৈ বহুত বেছি ৰাইজে মৰম দিছে, তাৰ বাবে অশেষ ধন্যবাদ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে PM কিষাণ। PM কিষাণৰ কৃষকসকলে যদি আপোনালোকে এতিয়াও কৃষক পঞ্জীয়ন কৰি লোৱা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে কৃষক পঞ্জীয়ন কৰি ল'ব। ২২ নম্বৰ আপোনালোকৰ কিস্তি অতি সোনকালে দিবলৈ গৈ আছে, বহুত এটা বেছি দিন নালাগে। যি PM কিষাণৰ আপোনালোকৰ কৃষক পঞ্জীয়নটো আপোনালোকে কৰি ল'ব। আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে যদি EKYC, লেণ্ড চিডিং, আপোনালোকে আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ এইসমূহ কৰি লোৱা নাই তেনেহ'লে অতি সোনকালে আপোনালোকে কৰি ল'ব, নহ'লে আগন্তুক যি ২২ নম্বৰ কিস্তি দিবলৈ গৈ আছে তাত আপোনালোকে পোৱাৰ অসুবিধা হ'ব পাৰে। আৰু বহুতে সুধি আছিলে যে এই PM কিষাণৰ ২২ নম্বৰ কিস্তিটো কেতিয়ালৈ দিব। PM কিষাণৰ ২২ নম্বৰ কিস্তি কেতিয়ালৈ দিব নিৰ্দিষ্টকৈ তাৰিখ ঘোষণা কৰা হোৱা নাই। এতিয়া মাৰ্চ মাহৰ মাৰ্চতে আপোনালোকে PM কিষাণৰ এই যি টকা আপোনালোকে পাবলৈ গৈ আছে। নেক্সট খবৰ হৈছে ভূপেন বৰাক মই চিনি নাপাওঁ। তো ভূপেন বৰাক মই চিনি নাপাওঁ, কোন হয়, কিয় বিখ্যাত, এনেকুৱা ধৰণৰ কথা মন্তব্য ৰাখিছে অমীয় কুমাৰ ভূঞাই। তো অমীয় কুমাৰ ভূঞাই কৈছে যে ভূপেন বৰাকটো মই চিনি নাপাওঁ, তো এনেকুৱা ধৰণৰ মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে উজনিত কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা। এতিয়া তিনিচুকীয়া হওক, শিৱসাগৰ হওক, ডিব্ৰুগড়ত হওক, এতিয়া কংগ্ৰেছে যি সময় পৰিৱৰ্তন যাত্ৰা সেই সময় পৰিৱৰ্তন যাত্ৰা অংশগ্ৰহণ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই। আৰু দেখা গৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত হাজাৰ লোকে যোগদান কৰিছে আৰু তেওঁলোকৰ যি কংগ্ৰেছ কৰ্মীসকল আছে তেওঁলোকে সেইখিনি আগন্তুক তেওঁলোকৰ চৰকাৰ হোৱাটো সকলোৱে বিচাৰিছে আৰু এতিয়া দেখা গৈছে উজনি কঁপাই তুলিছে তেওঁলোকে। নেক্সট খবৰ হৈছে আগতকৈ কংগ্ৰেছ শক্তিশালী হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে এতিয়া যিটো সময় পৰিৱৰ্তন যাত্ৰাত মই দেখিছোঁ আৰু যি দেখিছোঁ বা শুনিছোঁ বা ৰাইজে যেনেদৰে মৰম দিছে, এতিয়া আমি ক'ব পাৰোঁ যে হয় আগতকৈ কংগ্ৰেছ বহুত বেছি শক্তিশালী হৈছে আৰু আগন্তুক আমি চৰকাৰ কৰিম বুলি এনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে দুলীয়াজানত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন কপালে ৰাজপথ। তো হয় মই কৈছোঁৱেই যে এতিয়া উজনিত যিহেতু কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা হৈ আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত
আৰু এতিয়া দেখা গৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ যি নেতৃত্বত কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা হৈছে হাজাৰ হাজাৰ লোকে ৰাজপথ কঁপাই তুলিছে আৰু তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিছে আগন্তুক ২৬ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন তো তাৰ প্ৰাক্ষণত এতিয়া নিজ নিজ দলে নিজৰ নিজৰ যি সাংগঠনিক ভেটি আছে সবল কৰিবৰ বাবে ৰাইজৰ মাজলৈ গৈছে আৰু এইখিনি ক্ষেত্ৰত দেখা গৈছে দুলীয়াজনৰ যি কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন কপালে ৰাজপথ নেক্সটটো খবৰ হৈছে উচ্ছেদ প্ৰক্ৰিয়া আকৌ চলিব উচ্ছেদক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে উচ্ছেদৰ থমকি নৰয় আৰু যি ১.৫ লাখ ভূমিত উচ্ছেদ হ'ল আৰু আগন্তুক সময়ত আৰু ৫ লাখ ভূমিতো উচ্ছেদ হ'ব আৰু তাৰ পাছতো যদি বেদখল কৰি থাকে কোনোবাই তেনেহ'লে উচ্ছেদ প্ৰক্ৰিয়াটো চলি থাকিব বুলি কৈছে নেক্সটটো খবৰ হৈছে সেয়া মই কৈছিলোঁ ভিডিঅ' প্ৰথমতে বৰপেটা সত্ৰ নগৰীত আয়োজন কৰা হৈছে 5 দিনীয়াকৈ দল উৎসৱ তো আপোনালোকে গমেই পাইছে যিহেতু আজি তেওঁলোকৰ দ্বিতীয় দিন আৰু বৰপেটাত দেখা গ'ল বৰপেটা সত্ৰত আয়োজন কৰা হৈছে 5 দিনীয়াকৈ দল উৎসৱ আৰু ফাকুৰা যিহেতু নেক্সটটো খবৰ হৈছে উৎখাত অইল ইণ্ডিয়া লিমিটেডৰ বৃহৎ লোহা চুৰি তেনেদৰে দুলীয়াজানত এতিয়া কেনেদৰে হৈছে স্থানীয় যিসকল ৰাইজ আছে তেওঁলোকে সেইখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিয় হ'ব পাইছে কাৰণ কেলৈ ইমান এটা বৃহৎ তেনেদৰে দুলীয়াজান অইলৰ সেইখিনি তৎপৰতাত কেনেদৰে এইখিনি হ'বলৈ পাইছে আৰু এতিয়া দেখা গৈছে যে যি লোহা চুৰি সেইখিনি তেওঁলোকক ধৰা পৰা দেখা গৈছে নেক্সট খবৰ হৈছে গুৰু দক্ষিণা কিমান পাব টকা বহুতে সুধি আছে কিমান কেনেদৰে এতিয়া গুৰু দক্ষিণাৰ ক্ষেত্ৰতো আবেদন হৈ আছে অনলাইন আৰু গুৰু দক্ষিণাৰ টকা বহুতে সুধি আছে 15 লাখ পাবনি 20 লাখ পাবনি 10 লাখ পাবনি এনেকুৱা ধৰণৰ মন্তব্য ৰাখিছে কিন্তু এতিয়ালৈকে গুৰু দক্ষিণাৰ যিটো টকা সেই টকাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এতিয়ালৈকে কোনো ধৰণৰ হিচাপ কৰা নাই তেনেদৰে অনলাইন কৰাৰ পিছত আবেদন কৰাৰ পিছত কিমান শিক্ষাগুৰে আবেদন কৰিলে তাৰ ওপৰত ভিত্তি কৰিহে কিমানকৈ দিব পাৰি সেইটো বিবেচনা কৰিহে দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এতিয়ালৈকে কোনো ধৰণৰ এই যি গুৰু দক্ষিণাক লৈ কিমান টকা পাব এতিয়ালৈকে কোনো ধৰণৰ তেনেদৰে জনোৱা নাই সেইখিনি অনলাইন প্ৰক্ৰিয়া চলি আছে অনলাইনত অলপমান ইফাল হৈছে খেলিমেলি আপোনালোকে চাই ল'ব তো সেইখিনি চাই ল'লে আপোনালোকে কৰিব পাৰিব এতিয়ালৈকে কোনো ধৰণৰ তেনেদৰে মন্তব্য ৰখা নাই কিমান টকাকৈ পাব নেক্সট খবৰ হৈছে প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া সেইখিনি বিদ্যালয় যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে প্ৰাদেশিকৰণ প্ৰক্ৰিয়াও তেনেদৰে চলি আছে আৰু প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো সেয়া যি পৰ্টেল বা কেনেদৰে অলপমান খেলিমেলি হৈছিলে মাজতে তাৰপাছত আকৌ সেইখিনি শুধৰণি কৰি আছে আৰু আপোনালোকে সেইখিনি কৰিব পাৰিব সকলোৱে আবেদন কৰিব পাৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সট খবৰ হৈছে অংগনবাদী কৰ্মী সহায়িকাসকলক যি এককালীন টকা দিয়া কথা আছিলে তেনেদৰে কোনো ধৰণৰ মন্তব্য এতিয়ালৈকে ৰখা নাই কিন্তু অংগনবাদী কৰ্মী সহায়িকাসকলে এই এককালীন 2 লাখ টকাটো পাব লাগে তেওঁলোকক দিম বুলি কোৱা হৈছিলে আৰু কেতিয়ালৈ দিব কোনো নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা হোৱা নাই কিন্তু তেওঁলোকে যিহেতু সেইখিনি পাবলগীয়া যোগ্য তেওঁলোকে যি কষ্টৰ মাজেৰে দিন পাৰ কৰিছে তেওঁলোকৰ যি সমস্যা আছে সমাধান হোৱা নাই এতিয়ালৈকে যি তেওঁলোকৰ মাননি বৃদ্ধি কৰিলে সেই মাননি কেতিয়াও তেওঁলোকৰ বাবে সমাধান নহয় তো সেইবাবে অতি সোনকালে তেওঁলোকৰ বাবেও এটা ভাল ব্যৱস্থা কৰি দিব লাগে মুঠৰ ওপৰত তেওঁলোকৰ এককালীনটো দিব লাগে আৰু এফআইএছ পদ্ধতি বাতিল কৰাৰ ক্ষেত্ৰতো তেওঁলোকে জনাইছে আৰু ইয়াৰ সমান্তৰালকৈ জনাইছে তেওঁলোকে মাননি সলনি মজুৰি দিবলৈ তো মজুৰি যদি দিয়ে তেনেহ'লে তেওঁলোকৰ বাবে কমেও 15-20 হাজাৰ টকা হ'ব লাগে বুলি তেওঁলোকে সেইখিনি জনাই আহিছে মুখ্যমন্ত্ৰীক লগ পাবলৈ হুইল চেয়াৰত আহিল ভাগিন আৰু ফটো উঠিবলৈ বাহনৰ পৰা নামি আহিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হয় তেনেদৰে দেখা গ'ল আৰু যি জন আশীৰ্বাদ যাত্ৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগভাগ লৈ আছে আৰু তেনেদৰে তেওঁলোকে তৃতীয় দুদিনত সেইখিনি দেখা গ'ল নেক্সট খবৰ হৈছে ৰঙানদীত সমষ্টিত প্ৰায় 50,000তকৈ অধিক লোকে আদৰিলে মামাক তো দেখা গ'ল যি তৃতীয় দিনৰ কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিলে আৰু তাত ৰঙানদী সমষ্টিত দেখা গ'ল প্ৰায় 50,000তকৈ অধিক লোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আদৰিলে নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নিযুক্তি প্ৰক্ৰিয়া চলি থাকিব কোনো ধৰণৰ তেনেদৰে বিসংগতি নহয় এইখিনি আৰু নিকা স্বচ্ছভাৱে হৈ আছে যিখিনি মেধা প্ৰাৰ্থী আছিলে তেওঁলোকে সেইখিনি পাইছে আৰু আগন্তুক সময়তো চলি থাকিব বুলি কৈছে নেক্সট খবৰ হৈছে ভূপেন বৰাক লগত লৈ বিহপুৰীয়াত মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদ যাত্ৰাটো হয় ভূপেন বৰা ডাঙৰীয়াক লগত লৈ পিনি তেনেদৰে মুখ্যমন্ত্ৰী যি কাৰ্যসূচী জন আশীৰ্বাদ যাত্ৰা কৰা দেখা গ'ল আজি হৈছে 3 মাৰ্চৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালো ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ কাৰণে আজিলৈ বাই